হয়, আমাৰ ঘাটটো ইয়াতে প্ৰায় 3 মাহমান ঘাট আমি ইয়াৰ পৰা পানী শুকুৱাই যোৱাৰ কাৰণে বেলেগ জেগালৈ নিবলগীয়া হৈছিলে। আমি চাপৰিটো চলালোঁ আৰু নিউ অফলা বুলি কৈ অফলা ঘাটৰ পিছ ভটিয়াই পেলাই চলালোঁ। আৰু এতিয়া বৰ্তমান পানী বঢ়াৰ কাৰণে আমি কমলাবাৰী ঘাটটো আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 7:30 বজাৰ পৰা আমাৰ নাও চলাচল কৰিছে। এঘণ্টা মূৰে মূৰে নাও পাই থাকিব আৰু যাত্ৰীসকলক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। টিকেট অফলাইন আৰু অনলাইন দুইটা? টিকেট অফলাইন সকলোতে পাই যাব। টিকেটৰ কাৰণে কোনো প্ৰব্লেম নাই, টিকেটৰ অসুবিধা নহয়। হয়, আমাৰ ঘাটটো ইয়াতে প্ৰায় 3 মাহমান ঘাট আমি ইয়াৰ পৰা পানী শুকুৱাই যোৱাৰ কাৰণে বেলেগ জেগালৈ নিবলগীয়া হৈছিলে। আমি চাপৰিটো চলালোঁ আৰু নিউ অফলা বুলি কৈ অফলা ঘাটৰ পিছ ভটিয়াই পেলাই চলালোঁ। আৰু এতিয়া বৰ্তমান পানী বঢ়াৰ কাৰণে আমি কমলাবাৰী ঘাটটো আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 7:30 বজাৰ পৰা আমাৰ নাও চলাচল কৰিছে। এঘণ্টা মূৰে মূৰে নাও পাই থাকিব আৰু যাত্ৰীসকলক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। টিকেট অফলাইন আৰু অনলাইন দুইটা? টিকেট অফলাইন সকলোতে পাই যাব। টিকেটৰ কাৰণে কোনো প্ৰব্লেম নাই, টিকেটৰ অসুবিধা নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।